মই তোক কিমান কম মাজনী, তই বাহিৰা মানুহৰ কথা নুশুনিবি, সেইবোৰ মানুহৰ কথা মন নিদিবি। সেইবোৰে তোক খুৱাই পিন্ধাই ৰাখিছে নেকি? মই আছো, তোৰ ককাৰে আছে, আমিহে তোক ৰাখিছোঁ। সেইবোৰ মানুহৰ কথা শুনি এনে এনে মিছাতে মনটো বেয়া কৰি কি ভাবি কচোন তই? মা, মোৰ বিবাহ বিচ্ছেদ হৈছে, তাৰ কাৰণে কি অকল ময়ে জগৰীয়া নেকি? মানুহবোৰে অকল মোকে কিয় জগৰীয়া বুলি ভাবে বাৰু? মইতো কাকো একো ক্ষতি কৰিবলৈ যোৱা নাই, মইতো কাৰো খোৱা ভাতত বিষ দিবলৈ যোৱা নাই। মানুহবোৰে মোক কেলে এনেকুৱা কথা শুনাই বাৰু? ৰাস্তা দি ওলাই গ'লে গাত লগাই লগাই কথা কয় মা, সেইবোৰ একেবাৰে ভাল নালাগে মোৰ। মই কি কৰিম কোৱাচোন? মই কি এতিয়া ক'ৰবাত মৰিমগৈ নেকি? চুপ, একদম চুপ বুলিছোঁ। তই বোৰ কি কথা কৈছ? মানুহৰ কথা শুনি সেনেকৈ মন বেয়া কৰিলে কি হ'ব কচোন? মানুহবোৰৰনো কি কাম আছে? ইঘৰলৈ যাব, গৈ এবেলা বহিব, চাহ ভাতৰ জুতি ল'ব, আকৌ লোকৰ সমালোচনা কৰিব। গৰম চাহৰ জুতি লৈ ফুৰি লোকৰ সমালোচনা কৰি ফুৰে কাম। সেইবোৰ মানুহৰ কথা কাণ নিদিবি বুলি তোক মই কিমান ক'ব লাগে কচোন? অকণমান সময় লাগিবই মাজনী, সময় লাগিবই। তোৰ ডিভোৰ্চ হোৱা আজি 6 মাহ হৈছেহে, সেইবছৰ 2 বছৰমান যাওক, তেতিয়াহে মানুহবোৰে কথাবোৰ পাহৰিব, তেতিয়াহে এইবোৰ কথাক লৈ সমালোচনা নকৰা হ'ব। এতিয়া আৰু সেইবোৰ কথা সমালোচনা কৰি ফুৰাটো তেওঁলোকৰ বাবে স্বাভাৱিক কথা। মা, কি হ'ল? দুইজনীয়ে কি আলোচনা কৰি আছা? কিনো হ'ব আৰু, মানুহবোৰৰ পৰা শান্তি আছে জানো? তাইক অকণমান ওলাই যাও শান্তি নিদিয়ে, গাত লগাই লগাই কথা কয়, তাকে আহি মন বেয়া কৰি বহি আছেহি। কি হ'ল বাইদেউ? কোনে তোক কি কৈছে? মোৰ আগত কচোন। এতিয়াই গৈ 2 ঘোচা মাৰি মোক ভাগি থৈ আহিম মই তাৰ। মোৰ বাইদেউ মোৰ ঘৰত আছে, মই খুৱাই পিন্ধাই ৰাখিছোঁ। তাতে কাৰ কি ক্ষতি পৰিছে, কাৰ কি গৰজ পৰিছে, তাইৰ বিষয়ে সমালোচনা কৰিবলৈ, তাইক ঠাট্টা মস্কাৰ কৰিবলৈ তই মোৰ আগত কচোন, কোনে কি কৈছে তোক? কোনেনো হ'ব আৰু? গাঁৱৰ কেইজনীমানৰ কাম বন নাই নহয়, কাৰ ঘৰত কি হৈছে তাকেই সমালোচনা কৰি ফুৰে। হ'ব দে বাবা, তই আকৌ সেইবোৰ কথাকে শুনি লোকৰ লগত কাজিয়াখন পাতি ল'বগৈ নালাগে। এনেই তোৰ কাৰণে ছোৱালী বিচাৰি হাবা থুই খাইছোঁ। ঘৰত ডিভোৰ্চি ছোৱালী এজনী থকাৰ কাৰণেই তোলৈ কোনো ছোৱালী দিব নোখোজে, আৰু কোনো এখন ঘৰলৈ বিয়া হৈ আহিবও নিবিচাৰে। এতিয়া আকৌ তই এইবোৰ কাজিয়া পেচালত সোমাই নিজৰ বদনামী কৰি ল'ব নালাগে। সিদিনাখন যে মাহীয়েৰে ছোৱালী এজনীৰ খবৰ পঠাইছিল, সেই ছোৱালীজনীও বোলে এতিয়া তোলৈ বিয়া নহয়, মানে মাক বাপেকেই নিদিয়ে। আমাৰ মাজনী ঘৰত থকাৰ বাবে ডিভোৰ্চি ছোৱালী এজনী থকাৰ পাছত সেইখন ঘৰলৈ কোনে কাৰ জীয়েকক বিয়া দিব বিচাৰিব? তই কচোন। মা, মই এতিয়া কি কৰিম কোৱাচোন? মোৰ কপালখনেই বেয়া, এতিয়া মই কি কৰিম বাৰু? মই জানো নিজে ইচ্ছা কৰি এইবোৰ কৰিছোঁ? ভগৱানেই মোৰ কপালত এইবোৰ লিখিছে। মইনো এতিয়া কি কৰিম? মোৰো সপোন আছিল, মোৰ এখন সুখৰ সংসাৰ হ'ব, এজন মৰম কৰা স্বামী থাকিব, এখন ঘৰ হ'ব। তোমালোকেতো সকলোৱে জানাই মোৰ মানুহজন একেবাৰে ভাল নাছিল। তেওঁ মোক উঠোতে বহুতে সৰু সৰু কথাতেই গাত হাত তুলিছিল, সৰু সৰু ভুলতেই মোক মাৰধৰ কৰিছিল। তাৰ উপৰিও তোমালোকৰ কথা কৈ কৈ মোক কিমান বেয়াকৈ গালি পাৰিছিল। তাৰ পিছতো ভাবিছিলোঁ সকলো সহ্য কৰি সংসাৰখন আগুৱাই লৈ যাম, কিন্তু পাছলৈ ইমান অত্যাচাৰ বাঢ়ি গ'ল। সেইবোৰ কেতিয়াও মানি ল'ব নোৱাৰোঁ মা। মোক ৰাতিটো বান্ধি থৈ দিয়ে, কেনেকৈ মই থাকিম কোৱাচোন সেইখন ঘৰত? ৰাতিটো বান্ধি থৈ দিব, ৰাতিপুৱা হ'লে খুলি দিব, ঘৰৰ গোটেই কাম বন কৰিব লাগিব। তাতে আকৌ সৰু সুৰা কিবা এটা ভুল হ'লে, চাহকাপ আনি দিয়া অকণমান দেৰি হ'লে, তেতিয়া আকৌ মাৰধৰ কৰিব। সেনেকুৱা অশান্তিত কেনেকৈ মানুহ থাকে বাৰু? সেনেকুৱা শাস্তি চাগে মানুহে জন্তুকো নিদিয়ে, মোক যিমান শাস্তি দিছিল। তাৰ বাহিৰেও মইতো তেওঁক ডিভোৰ্চ দিব বিচৰা নাছিলোঁ, তেওঁ মোক নিজেই ডিভোৰ্চ দিছে মা। এতিয়া মই কি কৰিম কোৱাচোন? তেওঁ মোক নিজেই ৰাখিব বিচৰা নাই, আৰু তোমালোকে ভালদৰে জানা তেওঁ যে বাহিৰত বেলেগৰ লগত লেটি পেটি আছিল, আৰু মই বাধা হৈ থিয় দিছিলোঁ, সেইকাৰণে তেওঁ মোক দেখিব নোৱাৰা হৈছিল, আৰু লাষ্টত মই গুচি আহিলোঁ। তেওঁলোকে এতিয়া সুখৰ সংসাৰ পাতি আছে, ইয়াত জানো মোৰ ভুল কোৱাচোন? বা, যি হ'ল হৈ গ'ল, এইবোৰ কথা তোক পাহৰি যাবলৈ মই কিমান দিন কৈছোঁ। এইবোৰ তই এটা বেয়া সপোন আছিল বুলি পাহৰি যা। আৰু মা, মোলৈ যদি কোনো ছোৱালী বিয়া হ'বলৈ প্ৰস্তুত নহয় তেনেহ'লে নালাগে দিয়া, মই এনেকৈ থাকিম। তথাপিতো মোৰ বাজনীক মই আলানি হ'বলৈ দিব নোৱাৰোঁ। মোৰ বা মোৰ ঘৰতে থাকিব, তাই ইয়াৰ পৰা ক'লৈকো নাযায়। আৰু তাই থকাৰ কাৰণে কোনোবাই যদি কাৰোবাৰ জীয়েকক এইখন ঘৰলৈ বিয়া নিদিয়ে তেনেহ'লে নালাগে, মই বিয়া নকৰাওঁ। সকলোতকৈ আগতে মোৰ বা, তাৰ পাছতহে বেলেগ মানুহ। মই ইমান স্বাৰ্থপৰ কেতিয়াও হ'ব নোৱাৰোঁ। তোমালোক দুইজনীৰ কথা নভবাকৈ মই নিজৰ কথা ভাবিম বা বেলেগ কাৰোবাৰ কথা ভাবিম, মই তেনেকুৱা কেতিয়াও নহয়। যদি কোনোবা ছোৱালীয়ে বা মাক বাপেকে মোৰ বাক মানি লয়, মোৰ বা এইখন ঘৰত থকা বুলি জানিও যদি মোলৈ বিয়া দিবলৈ বিচাৰে, মোলৈ যদি কোনোবা আহিব বিচাৰে, তেনেহ'লে মোৰ আপত্তি নাই, আহিব পাৰে, মই তেতিয়া বিয়া কৰাম। কিন্তু মোৰ বা থকাৰ পাছত কোনোবাই যদি নাহোঁ বুলি কয়, মই জোৰ কৰিম কাৰোবাক, এইটো কেতিয়াও নহ'ব। এইটো একেবাৰে মিছা কথা, মই কাকো জোৰ নকৰোঁ। কোনোবা আহিলে আহিব, নাহিলে নাই। কোনোবাই মোৰ লগত বিয়া হ'লে হ'ব, নহ'লে নাই। বাবা, সেইবোৰ তই কি কথা কৈছ? সেনেকৈ হ'লে নহ'ব নহয়।
তোৰো বয়স বাঢ়ি গৈ আছে, মোৰো বয়স হৈ আহিছে। তোৰ সংসাৰখন পাতিব লাগে আকৌ। বয়স থাকোঁতেই যদি সংসাৰখন নাপাত, পাছত বয়স ভাতি দিয়াৰ পাছত কি কৰিবি তই? তই তেতিয়া বিয়া কৰাই ল'ৰা ছোৱালীহে পঢ়াবিনে? তই ঘৰহে চম্ভালিবিনে? কি কৰিবি? অঁ ভাইটি, মায়ে ঠিক কথাই কৈছে। তোৰ বয়স থাকোঁতে বিয়াখন পাতিব লাগিব। আৰু মোৰ কাৰণে তোৰ বিয়াখন এনেকৈ ৰৈ যাব, মই সেইটো কেতিয়াও হ'বলৈ নিদিওঁ। ভাইটি, যদি মোৰ কাৰণে তোক কোনো ছোৱালীয়ে পচন্দ কৰা নাই বা কোনো ছোৱালীয়ে এইখন ঘৰলৈ বোৱাৰী হৈ আহিবলৈ বিচৰা নাই, তেনেহ'লে এইটো কেতিয়াও নহয়। মই তোৰ জীৱনৰ কাইট হৈ কেতিয়াও থাকিব নিবিচাৰোঁ। দৰকাৰ পৰিলে মই নিজৰ ৰাস্তা নিজেই বাছি ল'ম, নিজৰ ঠাই নিজৰ কাম সকলো মই নিজেই বাছি ল'ম। মই তহঁতৰ জীৱনৰ পৰা আঁতৰি যাম, তথাপিতো মোৰ কাৰণে তহঁতৰ ক্ষতি হোৱাটো মই কেতিয়াও নিবিচাৰোঁ। মা, মা, তুমি ভাইটিৰ কাৰণে ছোৱালী চোৱাৰ আৰম্ভ কৰা। মই আৰু এইখন ঘৰ নাথাকিম চাগে। মই গাঁওবুঢ়াৰ ঘৰলৈকে যামগৈ। একেবাৰে গাঁওবুঢ়াৰ ঘৰতে কামো কৰিম আৰু তাতেই থাকিম। এইখন ঘৰৰ লগত মই সকলো সম্বন্ধ ছিগি পেলাম। মা, এইখন ঘৰৰ লগত মই একো লেটিপেটি নাৰাখোঁ। তুমি কেৱল ভাইটিৰ বিয়াৰ চিন্তা কৰা। মোৰ কাৰণে তোমালোকে একো চিন্তা কৰিব নালাগে। মই এজনী মানুহ ধুনীয়াকৈ চলি যাব পাৰিম। কিন্তু ভাইটিৰ বিয়াৰ সময়টো ৰৈ নাথাকে নহয়। তাৰ জীৱনৰ কথা আমি চিন্তা কৰিব লাগিব। মা, তুমি কেৱল ছোৱালী চোৱা আৰম্ভ কৰা। মোৰ কথা ভাবিব নালাগে, মোৰ কথা মই নিজেই ভাবিম। বা, তই কি কথা ক'বলৈ আহিছ? এইখন অকল মোৰ ঘৰ নহয় নহয়, এইখন তোৰো ঘৰ মোৰো ঘৰ। মোৰো দেউতাৰ ঘৰ তোৰো দেউতাৰ ঘৰ। মোৰ এইখন ঘৰত যিমান অধিকাৰ আছে তোৰো সমানেই অধিকাৰ আছে। এইখন ঘৰ অকল মোৰেই নহয় নহয়, তই ইয়াতে থাকিবি। ইয়াৰ পৰা তই কলৈকো যাব নোৱাৰ। তই এইখন ঘৰত থকাৰ পাছতো কোনোবা ছোৱালীয়ে যদি মোৰ লগত বিয়া হয়, তেতিয়াহে মই কাৰোবাক বিয়া কৰাম, নহ'লে মই বিয়া নকৰাওঁ। এইটো মোৰ শেষ কথা। মা, তুমিও শুনি লোৱা। কোনোবা ছোৱালীয়ে যদি মোৰ বাক মানি লৈ এইখন ঘৰলৈ আহে, তেতিয়াহে মই কাৰোবাক বিয়া কৰাম, নহ'লে কিন্তু এইবিলাকত মোক নফচাবা। মোৰ শেষ কথা। দৰকাৰ পৰিলে মই কাকো বিয়াই নকৰাওঁ। মই এনেকৈ থাকিম, মই গোটেই জীৱন এনেকৈ থাকিম তোমালোকৰ লগত। মোক আৰু এইবোৰ বিয়া বাৰুৰ কথা নক'বা দেই মা। যিদিনাখনে কোনোবাই মোৰ বাক মানি লৈ এখন ঘৰলৈ আহিব, সেইদিনাখনহে মোক বিয়াৰ কথা ক'বা। তাৰ বাহিৰে মোক এইবোৰ কথা কেতিয়াও নক'বা। আৰু মা, এতিয়া কি হ'ব? ভাইটিৰ বিয়া নহ'বই নেকি? কোন ছোৱালী আহিব কোৱাচোন? কোন মাক বাপেকে ডিভোৰ্চি ছোৱালী এজনী থকা এখন ঘৰত কাৰ জীয়েকক বোৱাৰী কৰি পঠাব? জানো কি হয়গৈ আৰু। দেখা নাই, ভাইৰে আকৌ নিজৰ কথাতকৈ বেছিকৈ তোৰ কথাহে চিন্তা কৰে। সংসাৰৰ সকলো দায়িত্ব মোৰ ওপৰত দি এওঁ গুচি গ'ল। এতিয়া মই কাক কেনেকৈ চম্ভালোঁ? যদি ভাল ল'ৰা এটা পাওঁ, তোকো বিয়া দি দিম দেই মাজনী। তই তাৰ জীৱনত এনেকৈ কাইট হৈ থাকিব নালাগে। তই কিন্তু মোক বেয়া নাপাবি, মই সঁচা কথাটোহে কৈছোঁ। পদুমী, অ পদুমী, বোলো শুনিছনে? মই তোৰ কাৰণে ভাল খবৰ এটা আনিছোঁ। অঁ বাইদেউ, আহক। খবৰটো পাই লৰালৰিকৈ আহিছোঁ। কি জাননে, মই তোক সেই ছোৱালী এজনী যে খবৰ কৰিছিলোঁ, সেই ছোৱালীজনীক বোলে তহঁতৰ ইয়ালৈ বিয়া দিব, বুজিছনে? মাক দেউতাকে সিদ্ধান্ত লৈছে। তহঁতৰ ইয়াৰ গুণ গৰিমাৰ কথা শুনিছে নহয়। ল'ৰাটো বৰ ভাল বুলি শুনি সিহঁতে বিয়া দিম বুলি কৈছে। আৰু কি কৈছে জাননে নাজানো? ডিভোৰ্চি ছোৱালীজনী থকাৰ কাৰণে সিহঁতৰ বোলে একো আপত্তি নাই। তাইক বোলে মানি ল'ব, বুজিছনে? থাকক আৰু, তাইনো ক'লৈ যাব, এইখনো তাইৰে ঘৰ, সেনেকৈহে ক'লে। সেইকাৰণে মই ধুমাধুমি আহিছোঁ তোক খবৰটো দিবলৈ। হয় নেকি বাইদেউ? তেতিয়াহ'লে খুব ভাল কথা। বেছি দেৰি নকৰি বিয়াখন পাতিয়ে পেলাওঁ। ঘৰখনত বোৱাৰী এজনী বৰ প্ৰয়োজন। সিপিনে আকৌ তাৰো বয়সটো বাঢ়ি বাঢ়ি গৈ আছে। বাইকৰ কাৰণেহে আমি অকণমান বিয়াৰ কথাটো তলকা মাৰি আছিলোঁ। এতিয়া ছোৱালী পাইছোঁ যেতিয়া আৰু দেৰি কৰি থাকি লাভ নাই। বাইদেউ, আপুনি খবৰ দি দিয়ক। আমি তেওঁলোকৰ ঘৰলৈ যাম বুলি কওক। হ'ব দে, মই খবৰটো দিম। ছোৱালীজনী পাওঁতে ধুমাধুমিকৈ বিয়াখন পাতি ল, বুজিছনে? নহ'লে আকৌ এনেকুৱা ছোৱালী বিচাৰি পোৱাটো বৰ টান। ছোৱালীজনী নিশ্চয় ভালেই হ'ব চাগৈ। মাক দেউতাকো বিচাৰ বিবেচনাবিলাক দেখিছনে? ডিভোৰ্চি ছোৱালী থকাৰ পাছতো এইখন ঘৰলৈ বিয়া দিব বিচাৰিছে জীয়েকক। তেওঁলোক ভালেই হ'ব নিশ্চয়। অঁ বাইদেউ, কথাখিনি শুনিতো মানুহ ঘৰ ভাল যেনেই লাগিছে। বেছি দেৰি কৰি থাকিব নালাগে, অতি সোনকালে ল'ৰাটোৰ বিয়াখন পাতি দে। অঁ বাইদেউ, এতিয়া আৰু বেছি দেৰি কৰি থাকি লাভ নাই। ছোৱালী পালোঁ যেতিয়া আৰু অতি সোনকালে ল'ৰাটোৰ বিয়াখন পাতি দিওঁ। ল'ৰাটোৰ বিয়াখন পাতি দিব পাৰিলে তথাপিতো কিবা এটা চিন্তা কমিব বাইদেউ। অঁ, তই ঠিকেই কৈছ। তাৰ বিয়াখন পাতি এটা দায়িত্বৰ পৰা অকণমান আজৰি পাবি। ছোৱালীজনীকো কিবা এটা কৰি কাৰোবাৰ হাতত গোটাব লাগিব। তাই ডিভোৰ্চি হ'ল বুলিয়ে সেনেকৈ ঘৰত বহাই থ'লে নহ'ব নহয়। অঁ বাইদেউ, ময়ো তাকেই কিবা এটা চিন্তা কৰিছোঁ। তাইকো এফালে গতি লগাব লাগিব, নহ'লে পাছলৈ তাইৰ বিপদ হ'ব নহয়। তেনেহ'লে তাইৰ কাৰণেও ল'ৰা এটা চোৱা আৰম্ভ কৰোঁৱেই আৰু মই। অঁ বাইদেউ, আপুনিয়ে চাব লাগিব, মইনো ক'ত ল'ৰা বিচাৰি পামগৈ। হ'ব দে, বুজিছনে? সেইটো দায়িত্বও বাৰু মই ল'লোঁ। আগতে তই ল'ৰাটোৰ বিয়াখন পাতি ল, তাইৰ কথা পাছত চিন্তা কৰিম। ব'লক বাইদেউ, বহিব, চাহ একাপো খাব। ব'ল অকণমান বহি চাহ একাপ খাই যাওঁ। যিমানে যি নহওক ভাল খবৰ এটা আনিছোঁ নহয়। অঁ আহক, ভিতৰলৈ আহক। শুনা, মোৰ এইবোৰ সহ্য নোহোৱা হৈছে। মই নোৱাৰোঁ আৰু এইবোৰ ইমান সহ্য কৰি থাকিবলৈ।
তোমাৰ বাইৰাই ঘৰখনৰ কুত্তা এগছ কাম নালাগে, চব কাম মই কৰিব লাগে। মানিছোঁ তোমাৰ মাৰ বয়স হৈছে, তেওঁ সকলো কাম কৰিব নোৱাৰে, কিন্তু তোমাৰ বাইৰতো বয়স হোৱা নাই। তাই কি মোক অকণমান সহায় কৰি দিব নোৱাৰে? ঘৰ ইটো সিটো কাম কৰাত তাই অকণমান এখন দুখন কাম কৰিব নোৱাৰে? মই কিন্তু এইবোৰ ইমান সহ্য কৰি থাকিব নোৱাৰোঁ। কিবা এটা ব্যৱস্থা কৰা, তোমাৰ বাইৰাক কিবা এটা ঠিকনা লগোৱা। মায়া, এইবোৰ তুমি কি কথা কৈছা? তুমি এইখন ঘৰলৈ বিয়া হৈ অহা 10 দিনো হোৱা নাই, তুমি আহিয়েই মোৰ বাজনীক হিংসা কৰিবলৈ আৰম্ভ কৰিয়েই দিলা। মোৰ বাৰ লগত তুমি হিংসা লাগিবলৈ আৰম্ভ কৰিলাই। আৰে মই ইয়াত হিংসা কৰাৰ কি কথা আছে? তোমাৰ বাইৰাই একো এখন ঘৰৰ কাম নকৰে, এইটো কথা মই তোমাৰ আগত কোৱাটো কিবা ভুল কথা নেকি? মইতো উচিত কথাই কৈছোঁ। চোৱা মায়া, তুমি এইবোৰ কথা যিমানেই নোকোৱা কিয়, মই তোমাক কেতিয়াও বিশ্বাস নকৰোঁ। মোৰ বা বহুত ভাল, মই তাইক সৰুৰ পৰাই পাইছোঁ। তাই কিমান কাম কৰে কিমান কাম নকৰে মই সকলো জানো। তাই বহুত কামিলা হয় আৰু বহুত সংস্কাৰীও হয়। বিধাতাই তাইৰ ভাগ্যত সুখ নিলিখিব পাৰে, তাই সংসাৰখন ভাগিব পাৰে, হ'ল বুলি তাই বেয়া ছোৱালী কেতিয়াও নহয়। তুমি হয়তো নাজানা ভিনদেউ কিমান বেয়া আছিল, মোৰ বাক ভিনদেউ কিমান অত্যাচাৰ কৰিছিল। তাই বহুত সহ্য কৰিলে, কিন্তু শেষত সহ্য কৰিব নোৱাৰাতহে তাই ঘৰলৈ গুচি আহিছে। আৰু তাই ভিনদেউক ডিভোৰ্চ দিয়া নাই, ভিনদেউহে তাইক ডিভোৰ্চ দিছে। মোৰ বাক তুমি এইখন ঘৰ বুজা বুলি কেতিয়াও নাভাবিবা। এইখন ঘৰত মোৰ যিমান অধিকাৰ আছে, মোৰ বাৰো সিমানেই অধিকাৰ আছে। আৰু মই জীয়াই থকালে মোৰ বাক কেতিয়াও অকলশৰীয়া অনুভৱ কৰিব নিদিওঁ। মই তাইৰ লগত সদায় আছোঁ। সেনেকৈ নোৱাৰিম। ভায়েকে ভায়েকক বহুত ভাল পায়, টোপে পৰিবলৈ নিদিয়ে। কিবা এটা বেলেগ ব্যৱস্থা কৰিব লাগিব। কিবা এটা বেলেগ ব্যৱস্থা কৰি এই ঘৰৰ পৰা বাহিৰ কৰিব লাগিব। মইতো সেইজনীৰ কাৰণে এইখন ঘৰলৈ বোৱাৰী হৈ অহা নাই। মইতো এওঁৰ ভাল গুণবোৰ দেখিহে এইখন ঘৰলৈ বোৱাৰী হৈ আহিছোঁ। এওঁ ভাল ইনকামো আছে আৰু চৰিত্ৰ পাতি ফালৰ পৰাও জ্ঞানৰ ফালৰ পৰাও এওঁ বহুত ভাল। সেইকাৰণেহে মই এইখন ঘৰলৈ বোৱাৰী হৈ আহিছোঁ। এইজনীক চাবলৈ অহা নাই নহয়। এইজনীৰ লগত কেতিয়াও নহ'ব। এইজনীক এইখন সংসাৰৰ পৰা বাহিৰ কৰিবই লাগিব, নহ'লে মোৰ সংসাৰখনত এইজনীয়ে কলি হৈ থাকিব। বা মই আজি এওঁৰ লগত এফালে ফুৰিবলৈ যাম। মোৰ কাপোৰ কেইটামান বাথৰুমতে আছে, পাৰা যদি কাপোৰকেইটা ধুই দিবাচোন। ধুনীয়াকৈ ধুই ইস্ত্ৰি কৰিও থৈ দিবা, মই অহালৈ অকণমান দেৰি হ'ব। বোৱাৰী, এয়া তুমি কি কথা কৈছা? তোমাৰ কাপোৰ কানি ধুবলৈ তুমি বাক পাচিছা? তোমাৰ লাজ লগা নাই? ইয়াত আকৌ লাজ লগা নলগা কি কথা আছে মা? বায়েনো ঘৰখনত কি কৰি থাকে? এনেই বহি বহি আমাৰ টকাবোৰ খাইছে। কি কৰিছেনো? মোৰ কাপোৰ কেইটামান ধুই দিলে, ঘৰখনৰ ইটো সিটো কাম কৰিলে তাই নমৰে নহয়। গিয়েকৰ ঘৰ এৰি তাই ইয়াত আছে যেতিয়া আৰু এইখন ঘৰৰ কাম কাজবোৰ কৰিব লাগিব আকৌ। বোৱাৰী, তুমি মুখ চম্ভালি কথা ক'বা। মোৰ ছোৱালীজনী থাকিল বুলি তোমাৰ কি কাপোৰ কানি তাই ধুই দিব নেকি? তুমি নিজৰ কাপোৰ নিজে ধুই ল'বা। কিয় ধুই ল'ম মা, কিয় ধুই ল'ম? তাই এইখন ঘৰত কি কাম আছে? তাই সেইবোৰ কাম কৰিবই লাগিব। কি কাম নকৰাকৈ আছে তাই, তুমিয়ে কোৱাচোন? ভাত পানী বনোৱা, ৰন্ধা, বাচন ধোৱা, ঘৰ দুৱাৰ সাৰা, কি কাম নকৰাকৈ আছে? ঘৰখনৰ সৰুৰ পৰা ডাঙৰলৈ গোটেইবোৰ কাম দেখোন তাই কৰি আহে। তোমাক অনাৰ আগতো, তোমাক অনাৰ পাছতো তাই দেখোন গোটেইবোৰ কাম কৰে। তুমি কি কাম কৰিছানো? এতিয়া আকৌ নিজৰ কাপোৰখিনি ধুই ল'বলৈও নোৱাৰা, সেইখিনিও তাইৰ ওপৰতে জাপি দিবলৈ আহিছা। মা, কৰিবই লাগিব। আপোনাৰ যদি গা পৰিছে তেনেহ'লে আপুনিয়ে কৰিব। আপুনি ভাগ্য ভাল বুলি ভাবক। মই আপোনাক একো কাম পচা নাই, তাইক পাচিছোঁ। তাই যদি নোৱাৰে তেনেহ'লে আপুনিয়ে কৰিব, কিন্তু মোৰ লগত আপোনালোকে এনেকৈ তৰ্ক নকৰিব। চিহ বোৱাৰী চিহ, তুমি তোমাৰ শাহুমাক এনেকৈ ক'বলৈ আহিছা? মা, তুমি মনে মনে থাকাচোন। আপোনালোকে পাহৰি নাযাব মা, আপোনালোকৰ ল'ৰাটোৰ কাৰণে কোনো ছোৱালী ৰাজি হোৱা নাছিল, কাৰণ আপোনাৰ ঘৰত এজনী ডিভোৰ্চি ছোৱালী আছে। ডিভোৰ্চিজনী থকাৰ পাছত কোন আহিব এইখন ঘৰলৈ বোৱাৰী হৈ কওকচোন? কিন্তু মই আহিছিলোঁ। মই এনেই অহা নাই নহয়, মই ভাবি চিন্তি আহিছোঁ। ডিভোৰ্চি এজনী ঘৰত আছে যেতিয়া আৰু কামৰ পেচা মই নাপাম। ডিভোৰ্চিজনীৰ হাতনে মই সকলো কাম কৰাব পাৰিম। আৰু এইজনীনো ক'লৈ যাব? তাইতো যাবলৈ একো ঠাই নাই, কাৰণ তাই ডিভোৰ্চ হৈছে। তাইতো এইখন ঘৰতেই থাকিব লাগিব। যেতিয়ালৈকে জীয়াই থাকে তেতিয়ালৈকেতো ইয়াতেই থাকিব। সেইকাৰণে তাই এইখন ঘৰ সকলো কাম কৰিবই লাগিব। এইখন ঘৰত তাই গাধু খাটাৰ দৰে খাটিয়ে থাকিব লাগিব। মইতো তাইক লোকৰ ঘৰত কাম কৰিবলৈ যাব দিয়া নাই। লোকৰ ঘৰত কাম কৰি পইচা ঘটি আনি মই খাবলৈ দিয়া নাই। এইখন ঘৰতে কাম কৰিব, দুবেলা দুমুঠি ভাত খাব। তাতে আপুনি বেয়া পাবলগীয়া কি কথা আছে? বোৱাৰী, তুমি অকণমান মুখ চম্ভালি কথা ক'বা। মুখখন আছে বুলি যি টি কথা বকি নাযাবা। মই এতিয়াহে বুজি পাইছোঁ, কথাৰ গুৰি তাৰ মানে ক'ৰবাত। তুমি এইখন ঘৰলৈ এনেই বোৱাৰী হৈ অহা নাই, প্লেন বনাই বোৱাৰী হৈ আহিছা। মোৰ ছোৱালীজনীক গাধা খটা দি খাটাম বুলি এইখন ঘৰলৈ আহিছা। হাজি বাবা আহক, মই তোমাৰ সকলো কথা ক'ম। তুমি ইমান বেয়া মনৰ মানুহ, তোমাৰ মনটো ইমান বেয়া নে? মই জানো আপোনাৰনো আৰু কি কাম আছে। আপুনি মোৰ মানুহজনৰ কাণত কথা লগোৱাৰ বাহিৰে আৰু কি কৰিব জানে? বহি বহি খাইছে, শুইছে, তাৰ বাহিৰে আৰু কি কাম আছে আপোনাৰ? কথা লগাই লগাই ল'ৰা বোৱাৰীৰ মাজত কাজিয়া লগাইছে, আপোনাৰ সেয়াই কাম ন? মোৰ মানুহজনৰ কাণত যাতে এইবোৰ কথা একো নপৰে, নহ'লে কিন্তু মই তাৰ আকৌ ওলোটাটো কৰিম। আপোনালোকৰ বিষয়ে বহুত বেয়াকৈ লগাই তেওঁৰ পৰা আপোনালোকক আঁতৰাম, কৈ থলোঁ। আৰু বাইদেউ, মই যি কাম কৈছিলোঁ সেইটো কাম যাতে হৈ থাকে। মই যাতে আহি একো লেতেৰা কাপোৰ নেদেখোঁ। মাজনী, তই কি কৰিম বুলি ভাবিছ? বৈৰৰ দেখোন অত্যাচাৰ দিনক দিনে বাঢ়িহে গৈ আছে। মা, তুমি এনেকৈ মোৰ কাৰণে তোমাৰ বোৱাৰীৰ লগত কাজিয়া পেচাল নালাগিবা। মোৰ কাৰণে তোমালোকৰ শাহু বোৱাৰীৰ মাজত কাজিয়া হোৱাটো মই একেবাৰে নিবিচাৰোঁ।
তোমালোকে মিলি থাকা, ভালে থাকা। ভাইটিৰ সংসাৰখন ইমান দিনৰ মূৰত হৈছে, সি ভালে থাকক, একো কাজিয়া পেচাল নোহোৱাকৈ থাকক, মই সেইটোৱে চিন্তা কৰোঁ। এনেকৈ আকৌ কাজিয়া পেচাল হ'লে মোৰ একেবাৰে ভাল নালাগিব। যি কাম কৰিব লাগে মই সকলো কৰিম, তথাপিতো ঘৰখনত অশান্তি কাজিয়া পেচাল নানিবা মা। তুমি একো মাত নিদিবা। মই কেনেকৈ সহ্য কৰোঁ তই কচোন? মোৰ চকুৰ আগতে তোক এনেকৈ অত্যাচাৰ কৰিব, তই গাধু খাটা দি গোটেই দিনটো ৰাতিপুৱাৰ পৰা ৰাতি খোৱালৈকে কামকে কৰি থাকিবি, সিহঁতে আৰামকে কৰি থাকিব, মই কেনেকৈ সহ্য কৰোঁ? হওক দিয়া মা, মই পাৰিম নহয়। কাম কৰিলে মানুহ নমৰে নহয় মা, মই কাম কৰিবলৈ পাৰিম দিয়া। নাই নাই, সেনেকৈ থাকিলে নহ'ব। মই বাইদেউৰ লগত কথা পাতি তোক অতি সোনকালে এইখন ঘৰৰ পৰা বেলেগ এখন ঘৰলৈ উলিয়াই দিয়াৰ কথা চিন্তা কৰিব লাগিব। সেনেকৈ হ'লে তোক এই গোটেই জীৱনটো গাধু খাটাব। তই কি বুলি ভাবিছ? এইজনী বোৱাৰীয়ে তোক বুঢ়া বয়সত চাব নেকি? এইজনী বোৱাৰীয়ে তোক বুঢ়া বয়সত চোৱাৰ লক্ষণ একেবাৰে নাই। তই যেতিয়ালৈকে তাইক কাম কৰি দি থাকিব পাৰিবি, তেতিয়ালৈকেহে তোক ভাল পাব। মই ভালদৰে বুজি পালোঁ আমাৰ বোৱাৰী কেনেকুৱা মানুহ। বোৱাৰীয়ে নিজৰখিনিকহে নিজৰ বুলি ভাবে, লোকৰখিনিক নিজৰ কৰি ল'ব নোৱাৰে, বুজিছ? তয়ো নিজৰ কথা চিন্তা কৰিব লাগিব মাজনী। মই তোক যলৈকে বিয়া দিওঁ তই তলৈকে যাব লাগিব। তই কিন্তু না নকবি। এবাৰ নিজে সিদ্ধান্ত লৈ বহুত ভুল কৰিলি, গোটেই জীৱনটো ধ্বংস কৰিলি। এতিয়া তোক মই সিদ্ধান্ত ল'বলৈ নিদিওঁ। মই যাৰ লগত তোক বিয়া দিম তই তাৰ লগতে বিয়া হ'ব লাগিব, আৰু মই তোৰ কাৰণে বেয়া ল'ৰা এটা কেতিয়াও নাচাওঁ। হ'ব দিয়া মা, তোমালোকে যি কোৱা সেয়াই হ'ব। পদুমী, অ' পদুমী, তোৰ দেখোন মনটো মৰি আছে, কি হ'ল? কিবা সমস্যা নেকি? বাইদেউ, সমস্যা দেখোন পিছাই নেৰা হৈছে। এইটো সমস্যা সমাধান হ'ব বুলি ভাবোঁহে বেলেগ এটা সমস্যা দেখোন আকৌ ওলায়। তোৰ দেখোন বোৱাৰী এজনী পোৱাহে চিন্তা আছিল, ঘৰলৈ এতিয়া বোৱাৰী এজনীও আহিল, এতিয়াও তোৰ কি চিন্তা হৈ আছে ইমান? অ' বাইদেউ, মই যে আপোনাক কৈছিলোঁ মোৰ ছোৱালীজনীৰ কাৰণে ল'ৰা এটা চাবলৈ, আপুনি কথাটো গুৰুত্বই নিদিলে ন? বৰ অসুবিধা হৈছে জানেনে? ছোৱালীজনীয়ে বৰ কষ্ট পাইছে ঘৰখনত। তাইক যদি মই এফালে উলিয়াই দিবলৈ পাৰিলোঁ হয়, তাইও যদি ভালদৰে গতি লগাই দিব পাৰিলোঁ হয়, মই নিশ্চিন্তকৈ মৰিব পাৰিলোঁ হয়। বাইদেউ, হয় নেকি? মই আকৌ সেইটো কথা পাতিবলৈহে তোৰ ওচৰলৈকে আহিছিলোঁ। হয় নেকি বাইদেউ? কি খবৰ আনিছে কওকচোন? কি খবৰ মানে, ল'ৰা এটা পাইছোঁ। ল'ৰাটোৰ আকৌ ঘৈণীয়েকজনী কেঞ্চাৰ ৰোগত ঢুকাল। ছোৱালী এজনী জন্ম হোৱা 6 মাহৰ পাছতেই মাক ঢুকাল। ল'ৰাটোৱে কাকো বিয়া নকৰাওঁ বুলিয়ে ভাবি আছিল, কিন্তু এতিয়া ঘৰৰ মানুহে জোৰ কৰাত বিয়া কৰাবলৈ মন মেলিছে। তাকো সেই ডিভোৰ্চি বা গিয়েক ঢুকুৱা তেনেকুৱা মাইকী মানুহ এজনীয়ে লাগে। মই বোলো মোৰ ভাল ছোৱালী এজনী চিনাকি আছে, তাইও এনেকুৱা বিয়া হোৱাৰ কথা কৈছিল। মই বোলো তুমি যদি বেয়া নোপোৱা তেনেহ'লে মই কথাটো আগবঢ়াব পাৰোঁ। তাৰপাছত তোমালোকৰ এই নামটো সুধিলে। তোমালোকৰ এই নামটো কোৱাৰ পাছত দেখোন ল'ৰাটোৱে এক চিনি পাওঁ বুলি ক'লে। এই বোলে বহুত ভাল ছোৱালী, মোতকৈ বেছি সিহে বায়'ডাটাখন ক'লে। মইতো আচৰিত, বোলো তুমি তাইক কেনেকৈ চিনি পোৱা? তাৰপাছতহে কৈছে একেখন স্কুলতেই বোলে পঢ়িছিল, তোমালোকৰ 8কৈ 2টা বেষ্টৰ ওপৰত সেই ল'ৰাটো। নামটো ক'লে চাগৈ তোমালোকৰ এইও চিনি পাব। ল'ৰাটোৱে কৈছে তাৰ বোলে একো আপত্তি নাই তোমালোকৰ এক বিয়া কৰোৱাত। এতিয়া তোমালোকে বা কি কোৱা? হয় নেকি বাইদেউ? তথাপিতো ল'ৰাটোৰ বিষয়ে অকণমান সোধা পোছা মই কৰিব লাগিব। তাইৰ জীৱনত কি কি ঘটনা ঘটিছিল আপুনি গমেই পায়। এতিয়া আকৌ তেনেকুৱা হ'লে বৰ বেয়া লাগিব। মই গেৰাণ্টি দিছোঁ ল'ৰাটো বহুত ভাল, মই তাক সৰুৰ পৰাই দেখিছোঁ। তোমালোকৰ এইকো সৰুৰ পৰাই পাইছোঁ। সিহঁত দুইটাৰ সংসাৰখন বহুত ভাল হ'ব। হয় নেকি? তেতিয়াহ'লে কথাটো আগবঢ়াব পাৰি আৰু। তুমি তোমালোকৰ এই সুধিবাচোন বিক্ৰম নামৰ ল'ৰাটোক চিনি পায় নেকি? সুধিম বাৰু, যদি ভাল হয় তেনেহ'লে ল'ৰা ঘৰক আমাৰ ঘৰলৈ মাতি পঠাবচোন। হ'ব দিয়া তেনেহ'লে, মই কথাটো আগবঢ়াম বাৰু। মা, তুমি ক'লেই নহ'ব নহয়, মই বাক সুধিব লাগিব। তাইৰ অমতত আমি একো সিদ্ধান্ত ল'ব নোৱাৰোঁ। অঁ, তাই প্ৰথমবাৰ সিদ্ধান্ত লওঁতে ভুল কৰিলে, কিন্তু এতিয়া তাইক নুসুধাকৈ আমি আমাৰ মতেই কৰিম, সেইটো নহ'ব নহয় মা। তাইক এবাৰ সুধি ল'ব লাগিব। মই তাইৰ কাণত কথাটো পেলোৱাই নাই, আগতীয়াকৈ তোকহে কৈছোঁ বাবা। অঁ মা, মই সেই দাদাজনক চিনি পাওঁ নহয়। দাদাজন আগৰ পৰাই বহুত ভাল, আমাৰ বাৰ লগত ধুনীয়াকৈ মিলিব। আমাৰ বাও ভাল, সিও ভাল হ'ব। সিহঁতৰ সংসাৰখন চলিব মা। তেনেহ'লে বাইৰক এবাৰ মাতিবলৈ তই সুধচোন কথাটো। ৰ'বা তেনেহ'লে, মই তাইক মাতি কথাটো সুধি লওঁ, তাৰ পাছতহে আগবাঢ়িম। বা, অ' বা, তই ক'ত আছনো? এইপিনে আছোন। এইজনী ক'ত কি কৰি থাকে নাজানো আৰু। বা, অ' বা। কি হ'লনো? কিয় ইমান চিঞৰ বাখৰ কৰিছ ভাইটি? এইপিনে আহ, আমাৰ ওচৰলৈ আহ, তোৰ লগত কথা আছে। কি কথা? অ' বা, তহঁততকৈ যে 2টা বেষ্টৰ ওপৰত পঢ়িছিল সেই বিক্ৰম দা, চিনি পাওঁনে? অঁ পাওঁ, কিয় চিনি নাপাম? বিক্ৰম দাকনো কোনে চিনি নাপায়? বহুত ভাল মানুহ আছিল, আগৰ পৰাই বহুত ভাল। তেওঁৰ কথা আকৌ মোক কিয় সুধিছ? ক'ৰবাত কিবা হ'ল নেকি? অলপ দিনৰ আগত বোলে বেচেৰাটোৰ ঘৈণীয়েকজনীও ঢুকাইছে। এতিয়া ছোৱালীজনী লৈ কেনেকৈ আছে সিহে জানে আৰু। তই তাৰ মানে বহুত ভালদৰে চিনি পাওঁ তাক, আৰু তাৰ খবৰ তই বেছ ৰাখ চাগে ন? সেইকাৰণে ইমানখিনি জানিছ। নহয় মানে, বিক্ৰম দা আগৰ পৰাই চিনাকি, আমাৰ লগত বহুত ভাল আছিল। আৰু চিনাকি মানুহবোৰৰ খবৰ ৰখাটো কিনো ভুল কথা? একো ভুল কথা নহয়, কিন্তু এতিয়া সেই চিনাকি মানুহজনেই তোৰ আপোন হ'বলৈ গৈ আছে।
মানে কি আৰু বিক্ৰম দাই তোক বিয়া কৰাব খোজে ঘৈণীয়েক ঢুকোৱাৰ পাছত তেওঁ বিয়া নকৰাও বুলিয়ে ভাবি আছিল কিন্তু পৰিয়ালৰ হেঁচাত এতিয়া বিয়া কৰাম বুলি কৈছে আৰু তোৰ কথা কোৱাৰ পাছত তেওঁ সঁচাকৈ তোক বিয়া কৰাম বুলি কৈছে তই যদি হাঁ বুলি ক তেনেহ'লে আমি আগবাঢ়িব পাৰোঁ কি তই সঁচাকৈ কৈছ বিক্ৰম দাই মোক বিয়া কৰাব অঁ আকৌ কিয় বিক্ৰম দাই তোক বিয়া কৰাব নোৱাৰে নেকি তেওঁ দেখোন বহুত ভাল মানুহ তেওঁৰ স্থান ক'ত আৰু মোৰ স্থান ক'ত তোৰ মূল্য তই বুজি নাপাওঁ কিন্তু বেলেগে বুজি পায় মাজনী মই বহুত মানুহক লগাই খবৰ লৈছোঁ ল'ৰাটো বহুত ভাল তই না নকবি মাজনী তই এইখন বিয়াত হ'বই লাগিব তোৰ ভালৰ কাৰণে ভাইৰ ভালৰ কাৰণে এইখন বিয়াত তই মত দিবই লাগিব মাজনী মা তুমি তাইক কেলৈ জোৰ কৰিছা তাই যদি মন যায় বিয়া হ'ব মন নগ'লে নাই মই কি তাইক এলাগী কৰিছোঁ নেকি যদি তাই বিয়া হ'বলৈ মন নাযায় তাই ইয়াতে থাকিব তুমি তাইক কেলৈ জোৰ কৰিছা জোৰ কৰা নাই কিন্তু তাই এইটো কথা বুজি পাবই লাগিব বা ক তই বিক্ৰম দাৰ লগত বিয়া হবি নে নহয় যদি তোৰ বিয়া হ'বলৈ মন নাই তেনেহ'লে আমি তোক জোৰ নকৰোঁ ভাইটি তই বিক্ৰম দাৰ লগত কথা পাত মই বিক্ৰম দাৰ লগত বিয়া হ'ম তেওঁতকৈ ভাল মানুহ তেওঁতকৈ সৎ মানুহ মই এখন পৃথিৱীত আৰু কেতিয়াও নাপাম আজি যদি মই তেওঁক হেৰুৱাই দিওঁ গোটেই জীৱনটো মই পস্তাব লাগিব মই জানো তই বিক্ৰম দাৰ লগত কথা পাত মই তেওঁৰ লগতে বিয়া হ'ম ঠিক আছে বা তেনেহ'লে তই কইনা হ'বলৈ সাজু হ মই বিক্ৰম দাৰ লগত আজিয়ে গৈ কথা পাতিম মোৰ বাৰ আকৌ বিয়া হ'ব সেইবাৰ ভায়েকে বায়েকক বিয়া দিব দেউতাকে নহয় মা মই বিক্ৰম দাহঁতৰ ঘৰলৈ যাওঁ যা বাবা যা মা মই ভুল সিদ্ধান্ত লৈছোঁ নেকি মাজনীও মোৰ অন্তৰখন এতিয়াহে হাত পৰিছে মই এতিয়াহে শান্তিত থাকিব পাৰিম এতিয়া চাগে মই শান্তিত মৰিবও পাৰিম